ফাগুনৰ আগলি বতৰাৰ লগে লগে ৰঙা শিমলুৱে আমাৰ বসন্তৰ আগজাননী দিয়ে। এটা মানে সুন্দৰ পৰিৱেশ হৈছে আৰু যিটো টুৰিষ্ট ট্ৰেক আছে, টুৰিষ্ট ট্ৰেকত দুই কাষে থকা মানে শিমলুৰ যিটো মানে সৌন্দৰ্য বৃদ্ধি, সেই সৌন্দৰ্য বৃদ্ধিয়ে মানে পৰ্যটকসকলক যথেষ্ট আকৰ্ষিত কৰিছে অন্য এটা কাষেদি। এই সমস্যা আচলতে ফ্লাৱাৰ টুৰিজিম বুলিও ক'ব পাৰি নিশ্চয়, কাৰণ ফুল ফুল প্ৰকৃতি আৰু এতিয়া আপোনাৰ পখিলাবিলাক লগে লগে পখিলাবিলাকো আহিব, এতিয়া পখিলা আহিবলৈ আৰম্ভ কৰিব আৰু চৰাই চিৰিকটিবিলাক তাতে মানে আপোনাৰ সেই শিমলুত আপোনাৰ হেৰি কৰে, আহি পেলাই শিমলুৰ ফুলৰ ৰস খাবলৈ আহে, বিভিন্ন ধৰণৰ বিভিন্ন প্ৰজাতিৰ চৰাই। ভাল লাগে, এটা মানে মনোমোহা দৃশ্য এটা। আকাশ ৰঙীন, আকাশ ৰঙীন, আপোনাৰ এই আকাশ নীলা, নীলা আকাশ আৰু নীলা আকাশৰ তলত ৰঙা দলিচা শিমলুৰ এটা মানে মনোমোহা দৃশ্য আৰু। টুৰিষ্টসকলে ঘাঁহনি অঞ্চলত চায়, কিন্তু এই সময়ত আচলতে আকাশ বা ঘাঁহনি একাকাৰ হৈ যায়। একাকাৰ হয়, মানে কোনফালে চকু দিব, মানে ইফালে ওপৰলৈ চালে আপোনাৰ ফুল চৰাই ৰঙীন আৰু ইফালে তলত আপোনাৰ জীৱ জন্তু আৰু সেউজীয়া আৱৰণ, গতিকে এটা মানে সাংঘাতিক এটা মানে কাজিৰঙাৰ এটা মাদকতা মানে এইটো সময়। আৰু লগে লগে এতিয়া আমাৰ যেতিয়া বাৰ্ণিং আৰম্ভ হ'ব, বাৰ্ণিং আৰম্ভ হোৱাৰ পিছতো এটা পৰিৱেশ, এটা বেলেগ ধৰণৰ এটা পৰিৱেশ এটা সৃষ্টি হয়।